নমস্কাৰ, মই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে ভ্ৰাম্যমান জগতৰ এজন বিশিষ্ট অভিনেতা উৎপল ঠাকুৰীয়া ডাঙৰীয়া। নমস্কাৰ। মই আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমাকো মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। তোমাৰ চেনেলটো সকলোৱে চাওক, উৎসাহিত কৰক, মৰম চেনেহ দিয়ক। কামনা সকলো লাগি এইটো কৰিলে ভাল হ'ব। ভাইটি মোৰ আৰু আজি 2 বছৰ 3 বছৰ আগতে লগ পাইছিল। এতিয়াও এটা লৈছিল ইণ্টাৰভিউ। এতিয়া চাগে মই নেপালোঁ নেকি ইয়াৰ আপোনাক এতিয়া দিবা এতিয়া মোৰ তোমাৰ দিব পাৰিম। ভিডিঅ'টো দিয়া গৈছিল চাগে, আপোনাক দিব হোৱা নাই। মই আপোনাক পোনপ্ৰথমতে সুধিব বিচাৰিম যে আপুনি এই অভিনয়ৰ লগত প্ৰায় কিমান বছৰ জড়িত হৈ আছে? অভিনয়ত মই প্ৰায় আজি 20-22 বছৰমান হ'ল। প্ৰথম মোৰ অভিনয় আছিল য'ত মই থিয়েটাৰত সোমাইছিলোঁ। তাৰপিছত মই সোমাই হেৰি কৰিছিল, মই যাত্ৰা পাতিলেও কৰিছিলোঁ। এনেকৈ বৰদৈচিলা মালিক অভিনয় যাম তেনেকৈ মই তাৰমানে সম্প্ৰদায় মোক এই ভ্ৰাম্যমান জগতৰ প্লেটফৰ্মখন সম্প্ৰদায় দিছে। প্ৰথমবাৰৰ বাবে সম্প্ৰদায় মোক বৰদৈচিলালৈ লৈ গৈছে। বৰদৈচিলাত মই কণ্টিনিউ 6 বছৰ থাকি 6 বছৰ থাকি তাৰপিছত মই আকৌ ৰাজতিলকলৈ ৰাজতিলকতো 5-6 বছৰমান থাকি আকৌ মই বৰদৈচিলালৈ। তাৰপিছত বৰদৈচিলাৰ পৰা আকৌ মই আহিলোঁ ৰাজশ্ৰীত 2 বছৰ, তাৰপিছত চিৰঞ্জীৱত 1 বছৰ। চিৰঞ্জীৱৰ পৰা আকৌ ইয়াতে ৰাজতিলকত বৰ্তমান অভিনয় কৰি আছোঁ। আজি 22-23 বছৰমান হ'ল আৰু মই জড়িত হয়। আৰু সৰুৰে পৰা মই অভিনয় ভাল পাইছিলোঁ। স্কুলত পঢ়ি থাকোঁতে মই অভিনয় কিন্তু কৰিছিলোঁ আৰু মই ডেন্স কৰিব ভাল পাইছিলোঁ আৰু কৌতুকো কৰিছিলোঁ। তেনেকৈ আৰু এনেকৈ যোগাযোগ হ'ল সম্প্ৰদায় কৰি মই এতিয়া বৰ্তমান ভ্ৰমণতো জড়িত হৈ আছোঁ। আপুনি অভিনয় জগতলৈ অহাৰ আগতে আপুনি অভিনয় শিকিছিলে ক'ৰবাত? অভিনয় মই শিকা নাই, নিজে সেই চাই লৈ কৰা। আমি এমেজন নাটক কৰিছিলোঁ, গাঁৱৰবিলাক কৰিছোঁ। আমিও ভাবিলোঁ সৰুবিলাক আমাৰ এনেকৈ কোনো প্ৰশিক্ষণ নাই, এনেকৈ দেখি প্ৰেক্টিকেল কৰাই মই কাম কৰিছোঁ। অভিনয়টো আচলতে তেজত থাকিব লাগিব, তেতিয়াহে মানে ভিতৰৰ পৰা আহে। থাকিব লাগিব। মোৰ দেউতাও চাগে গান গাইছিল, তেনেকুৱা দেউতা এটা থাকেই, নহ'লে অভিনেতাজন অভিনেতা হ'ব নোৱাৰে, থাকিবই লাগিব। আৰু যাৰ ধৰ সৰুৰ পৰা অভিনেতা হোৱাৰ ইচ্ছা আৰু সেইজন মানুহ কিন্তু আজিলৈকে অভিনেতা হৈছে এতিয়ালৈকে হৈছে। আৰু তোমাৰ ধৰা তোমাৰ অভিনয় কৰাৰ মনো নাই, কিন্তু তোমাৰ যদি এইটো লাইনত তোমাৰ সংযোগ আছে, এতিয়া কেনেবাকৈ হ'লেও তুমি সেই স্থাপন পাবা, সেই স্থানত তুমি যাবা। মোৰ প্ৰথম বছৰ যেতিয়া মানে থিয়েটাৰত গৈছোঁ, হেৰি কৰিম বুলি ভবা নাছিলোঁ। প্ৰফেশ্যনেলি মই থিয়েটাৰত যাম বা অভিনয় কৰিম বুলি মই ভবা নাছিলোঁ। স্কুলত নাটক কৰিছিলোঁ, গাঁৱত কৰিছিলোঁ, সেইখিনি এনেকৈ মই এই প্লেটফৰ্মত আহিম মানে অভিনয় কৰি থাকিব পাৰিম, মই কল্পনা কৰা নাছিলোঁ। আপুনি যেতিয়া প্ৰথম থিয়েটাৰৰ মঞ্চত উঠিছিল, সেইদিনা ধৰ আপুনি প্ৰথম থিয়েটাৰ নাটক কৰিব আৰু সেইদিনাখনে কেনেকুৱা অনুভৱ আছিল? অনুভৱ মানে গাঁৱত থকা আছিলোঁ, সেইকাৰণে বেছি হেৰি নহয়, ভয়ো লগা নাই, হেৰিও লগা নাই, কিন্তু মানে তাৰ কিবা মনত সাহস গোটাই কৰিছিলোঁ আৰু তাৰপিছত এনেকৈ চলি প্ৰথম নাটক আছিল 15 বছৰ এতিয়া আমি 4খনো পাইছোঁ আৰু নাটিকাও আছিল 3খন 4খন 3খন নাটক আছিল আৰু নাটিকাও আছিল। আজিকালিতো বৰ্তমান এখন নাটিকা থাকে, বাকী আৰু নাটিকা নাই, নাটকত গানেই থাকে যিটো। আৰু আজিকালি ধৰক দৰ্শকবিলাকৰ এনেকৈ বিচাৰে, এনেকুৱাই আগৰ দিনৰ মানে ইয়াৰ পৰা ধৰ যেতিয়া প্ৰায় বহুত বছৰ আগত আৰু থিয়েটাৰ তেতিয়া যিটো টেষ্ট আছিলে মানে মানুহসকলৰ, এতিয়া সেই মানুহবোৰৰে এতিয়া কিন্তু সেই টেষ্টটো নাই। সেইটো টেষ্টটো নাই মানে এতিয়া তোমাৰ মোবাইলৰ যুগ হ'লতো, এতিয়া ধৰক নাটকখনত 3 ঘণ্টা বহি বা মানুহ চোৱা মানে হেৰিটো নাই, সেইকাৰণে মোবাইলতে চাই আৰু চিনেমাই চাই কিবা চাই এনেকৈ আমাৰ যিবিলাকে নাটক প্ৰিয় সেইবিলাকে যিমান হেৰি নহওক চাব। আপোনাৰ ভৱিষ্যতে আমি বিগ স্ক্ৰীণত দেখিবলৈ পামনে বাৰু?
ভৱিষ্যতটো মই ক'ব নোৱাৰোঁ হয়তো যদি আমাৰ ভগৱানে সহায় কৰিব নিশ্চয় এতিয়া মানে এনে এই ডাঙৰ চিনেমাৰ সুযোগ আহিছে নে? চিনেমা বুলি বৰ্তমান অহা নাই কিন্তু মই থিয়েটাৰ আগতে টেলিভিজন আৰু চিৰিয়েল কৰিছিলোঁ তেতিয়া টিভিত ইমান প্ৰচাৰো নাছিল প্ৰচাৰৰ মাধ্যমো নাছিল এতিয়াহে প্ৰচাৰ মাধ্যম বুলি মানুহৰ নাছিল গৈছোঁ কেইজনমান আগতে থিয়েটাৰ নাটকো হেৰি আগতে এই অভিনয় ক্ষেত্ৰলৈ অহা আৰু এতিয়া অভিনয় ক্ষেত্ৰলৈ অহাৰ মাজতে পাৰ্থক্য আছে নেকি? মানে কিবা শিকি আহিবলগীয়া বা ডাইৰেক্ট আহিব পৰা তেনেকুৱা? ডাইৰেক্ট আহিব পৰা আছে কিন্তু তাৰমানে তোমাৰ এনেকুৱা তোমাক হয়তো দেখিব লাগিব এতিয়া এনেকৈ ডাইৰেক্ট হ'ব আৰু আজিকালি প্ৰশিক্ষণ ছিষ্টেমতো তোমাৰ মানুহে অনা হয় তেনেকুৱা আগতে কিন্তু এইবিলাক নাছিল এতিয়া বৰ্তমান এইবিলাক চব হেৰি হৈছে এতিয়া বৰ্তমান মানে কোৱালিটিৰ লগত চলাই চলে সেইটো লাগিব তোমাৰ তোমাৰ কোৱালিটিটো লাগিব তোমাৰ থাকিবই লাগিব তোমাৰ নিজৰ হেৰিটো থাকিব লাগিব অভিনয় দক্ষতাটো তোমাৰ থাকিব লাগিব আৰু অভিনয় যাৰ ষ্টেজত থাকে মানে সেই কামটো মানে যেনেকুৱা নহয় মানে সফল হয় অসফল হয় সেইটো শুনিছোঁ হ'বই কাৰণ সেইটো কোনো ৰাখিব নোৱাৰে ৰাখিব নোৱাৰে বাধা দিয়ে তাৰমানে যাৰ প্ৰতিভা আছে সি অট'মেটিক ওলাই যায় যাৰ প্ৰতিভা নাই সিয়াক হাজাৰ চেষ্টা কৰিব এনেই চাকৰি দিলেও সি নকৰে নকৰে কাৰণ তাৰ তাৰমানে সেইটো আছে যে বা তাৰ পূৰা দৃঢ় বিশ্বাস তাৰ সেইখিনিকে তেওঁ সকলো হয় আৰু চেষ্টাও কৰিব লাগিব নিজৰ ওপৰতো বহুত ডিপেণ্ড কৰে অভিনয় ক্ষেত্ৰত এতিয়া বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত ভ্ৰাম্যমাণ জগতলৈ আহিবৰ ক্ষেত্ৰত মানে ডান্সটো লাগিব ডান্সটো আৰু অভিনয়টো অলপ বেছি আহিব লাগিব অভিনয়টো লাগে অভিনয়টো বহুত শিকিব লগা আছে অভিনয়টো শেষ কৰিব নোৱাৰা যেনেকৈ পঢ়ি তুমি শেষ কৰিব নোৱাৰা অভিনয় কৰিও তুমি শেষ কৰিব শিকাৰ অন্তত তুমি শিকিয়ে যাব পাৰে শিকিয়ে থাকিব শিকাৰ অন্তত ডেন্স মানে ডেন্স তোমাৰ দ্বাৰা তুমি যদি হিৰৰ ৰোলৰ বাবে তুমি ডেন্স মানে গোটেইখিনি লাগে অভিনয় ক্ষেত্ৰত টিভিত কৰিব গ'লে তুমি বাইক চলাব লাগিব গাড়ী চলাব চবখিনি লাগে হাঁহি গান চব ক'বই লাগিব তেতিয়াহে তুমি অভিনেতা হ'ব পাৰিবা আমি আপোনাক অহা বছৰ কোনখন থিয়েটাৰ দেখিবলৈ যাম অহা বছৰ বৰ্তমান মই এতিয়ালৈকে ঠিক কৰা নাই পিছতহে মই থাকিম এতিয়া জনাম বাৰু হয় হ'ব আপোনালোকে তিনিখন নাটকত তিনিটা চৰিত্ৰ কৰে এই তিনিখন নাটকৰ তিনিটা চৰিত্ৰ বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ থাকে আপোনালোকে যোৱাকালি কৰা চৰিত্ৰটোৰ নিচিনাকৈ ধৰক আজিৰ কেৰেক্টাৰটো একদম কৰিব নোৱাৰে ধৰক একদম সম্পূৰ্ণ সুকীয়াভাৱে কৰিব লাগে সেই হেৰি এই কেৰেক্টাৰ এটা আপুনি কেনেধৰণে নিজকে মানে এই মঞ্চত মানে ৰূপায়ণ কৰিলে মানে নিজে এই কেৰেক্টাৰ আৰু কিছুমান কেৰেক্টাৰ এনেকুৱা হেৰি আছে বান্ধনত থাকিব কিছুমানৰ তেওঁলোকে অংগী ভংগী কৰি এনেকুৱা কেৰেক্টাৰো আছে কিছুমান কেৰেক্টাৰ অংগী ভংগী কৰিব নাপায় অভিনয় কৰিব ধৰা মানে পুলিচ বিষয়াৰ অভিনয় পুলিচ বিষয়া এনেকুৱা কৰি উকিল হ'লে চবখিনি চাব লাগে তেতিয়াহে তুমি সফল অভিনেতা হ'ব পাৰিবা নহ'লে কাম নাই আৰু অভিনয় মঞ্চ জগতত তুমি যেতিয়া মঞ্চ কৰিয়ে থাকে দৰ্শকে লগে লগে তোমাক চাপৰ্ট ভাল হৈছে ভাল হৈছে তাক ওলাই কাম কিন্তু চিনেমাবিলাক শ্বুটিং হোৱাৰ পিছত ভাল বেয়া ওলাই মঞ্চখন ডাইৰেক্ট ৰিজেক্ট তোমাৰ ভাল হ'লে তোমাক আচ্ছা পৰি মৰিব ভাল বেয়া হ'লে ওলাই যাব কিবাকিবি কয় আৰু এনেকুৱা কেমেৰা কামত কৰি ভ্ৰাম্যমাণৰ মঞ্চখন মানে টাফ মানে ইয়াতে তোমাৰ ৰিটেক মোকা নাই না কেমেৰাটো ৰিটেক আছে তাত ভুল হ'লেও বাৰে ইয়াতে তুমি ভুল হ'লেও তুমি কৰিবই তুমি যি কৰিব জিত ওলাব বাক্য সেইটোৱে হ'ব আৰু বেলেগকৈ লৈ পেলাই কুটো দিব নিজৰ ছাপৰ্টাৰ যিজন কেৰেক্টাৰ থাকে তাক কিয় দিব দিলেহে তেওঁ ডায়লগ ডেলিভাৰী তুমি কুটো নিদিয়ালৈকে তেওঁ একো কৰিব নালাগে বহুত আছে
নিজৰ প্ৰতি কেতিয়াবা তাৰমানে মেমৰি লছ হৈ যায় ডাইলগ পাহৰি যায় কেনেকৈ সেইটো নিজে বনাই বনাই নিজে সেইখিনি বা লগৰজন তোমাক সহায় কৰি দিলে তোমাৰ হেৰি নাই মানে লগৰজন বেলেগ এটা চিনডালত গুচি যায় চেইন চিষ্টেম যেনেকৈ গানৰ চাৰ এখন আছে যিসকলে নতুনকৈ এই ভ্ৰাম্যমাণ জগতলৈ আহিব বিচাৰে সেই সকলোকে আপুনি কি ক'ব? তেওঁলোকে আহক নিজে আহিব পাৰে আহিলে ভাল যিমান নতুন আহি সিমানে ভাল আজিকালিতো নতুন আহিয়ে আছে আৰু আহিয়ে দেখিব আৰু প্ৰত্যেকখন ভ্ৰাম্যমাণ নাটকে মানে প্ৰত্যেকবাৰ মানে প্ৰত্যেক বছৰতে নতুন নতুন লয় তাৰমানে বিচাৰে না দৰ্শকো বিচাৰে এজনকে কিমান নতুন আনি সেইজন অভিনেতাই অকল থাকি যায় বছৰ আকৌ নিজৰ নিজৰ ঠাইত যায় আৰু এখন মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে আপুনি মোৰ এই দৰ্শকসকলে কি ক'ব? দৰ্শক কম যে আপোনালোকে আমাৰ ভাইটি আৰু পইচা দিয়ক তেওঁৰ এই কামটো তেওঁ কৰিব বিচাৰিছে তেওঁক সকলো মৰম চেনেহ আদৰ চব দিয়ক মোৰ সকলোৰ পৰা তাক দি দিছোঁ গোটেইখিনি আশীৰ্বাদ ভাল এইখিনি মোক আপোনাৰ পৰা আমাৰ এই পচন্দ যেতিয়া ভিতৰত আহি কেনেকুৱা লাগিছে? ভালেই লাগিব ভাল লাগিছে আজিলৈ ইমানে আছিল তো আপোনালোকৰ যে এই বহুমূলীয়া সময়খিনি মোক দিলে তাৰ বাবে ধন্যবাদ তো আজিলৈ ইমানে আজিলৈ বাই বাই তো লগ পাম আকৌ এটা নতুন ভিডিঅ'